এটা গাধৰ পৰা বেছিকৈ কাম কৰাই ল'বৰ বাবে তাৰ মালিকে তাৰ পিঠিত এটা সোণালী জিন থৈ দিলে। তাৰ পিছত তেওঁ তাৰ প্ৰশংসা কৰিবলৈ ধৰিলে। ইয়াত আটাইতকৈ পৰিশ্ৰমী তয়ে, তোৰ সৈতে কাৰো তুলনা হ'ব নোৱাৰে, তয়ে এই কামৰ আচল শক্তি। গাধটোৱে এই কথা শুনিয়েই বৰ ফূৰ্তি পালে আৰু সি আগতকৈও কেইবাগুণো বেছি কষ্ট কৰিবলৈ লাগিলে। দিন হওক বা ৰাতি সি নোৰোৱাকৈ কাম কৰি থাকিল। এদিন সি বেমাৰত পৰিল, কিন্তু তাৰ মালিকৰ সেই কথাবোৰ মনত আছিল। ময়েই আটাইতকৈ জৰুৰী, মোৰ অবিহনে কাম নচলিব। সেইবাবে সি অলপো আৰাম নকৰিলে আৰু পুনৰ কামত লাগি গ'ল। লাহে লাহে তাৰ অৱস্থা আৰু বেয়া হৈ গ'ল আৰু এদিন সি মৰি থাকিল। তাৰ পিছত কি হ'ল, যিজন মালিকে তাক আটাইতকৈ শ্ৰেষ্ঠ বুলি কৈছিল, তেওঁ লগে লগে তাৰ পিঠিৰ পৰা সোণালী জিনখন নমাই আনিলে আৰু পলম নকৰি আন এটা নতুন ডেকা গাধৰ ওপৰত থৈ দিলে। কাম কিন্তু চলিয়েই থাকিল। এই একেই ভুল আজিকালি বহুত মানুহে কৰে। মানুহে আমাৰ প্ৰশংসা কৰে যে তোমাৰ অবিহনে একো হ'ব নোৱাৰে, তুমিয়ে সকলো চম্ভালা, তুমিয়ে আটাইতকৈ বেছি পৰিশ্ৰমী, আৰু আমি আনন্দতে আত্মহাৰা হৈ দিন ৰাতি একাকাৰ কৰি কামত লাগি যাওঁ। এই চক্ৰবেহুত পৰি আমি নিজৰ স্বাস্থ্য, নিজৰ টোপনি, নিজৰ পৰিয়াল, কেতিয়াবা নিজৰ গোটেই জীৱনটোকে আওকাণ কৰি পেলাওঁ। আমাৰ মনত ভয় হয় যে মোৰ অবিহনে যেন সকলো স্তব্ধ হৈ পৰিব। কিন্তু আচল সত্যটো হ'ল, যদি কাইলৈ আপুনি তাত নাথাকে, তেন্তে কিছু সময়ৰ পাছত আপোনাৰ ঠাই আন কোনোবাই লৈ ল'ব আৰু কাম কিন্তু চলিয়েই থাকিব। ভগৱান শ্ৰীকৃষ্ণই গীতাত কৰ্ম কৰিবলৈ কৈছে, কিন্তু কৰ্মৰ মাজত নিজক হেৰুৱাই পেলাবলৈ কোৱা নাই। কৰ্মযোগৰ অৰ্থ হ'ল নিজৰ কৰ্তব্য পালন কৰা, কিন্তু নিজৰ চেতনা, স্বাস্থ্য আৰু জীৱনৰ বিনিময়ত নহয়। মনত ৰাখিব, কাম প্ৰয়োজনীয়, কিন্তু আপোনাৰ স্বাস্থ্যতকৈ বেছি জৰুৰী নহয়। পইচা প্ৰয়োজনীয়, কিন্তু আপোনাৰ মানসিক শক্তিতকৈ বেছি জৰুৰী নহয়। কিয়নো চাকৰি সলনি কৰিব পাৰি, পথ সলনি কৰিব পাৰি, মানুহ সলনি কৰিব পাৰি, কিন্তু আপোনাৰ জীৱন আৰু আপোনাৰ স্বাস্থ্যৰ কোনো বিকল্প নাই, কোনো ৰিপ্লেচমেণ্ট নাই। এই সন্দৰ্ভত আপোনাৰ মতামত কি, কমেণ্ট কৰি জনাওক। এই পোষ্টটো শ্বেয়াৰ কৰক আৰু এনেধৰণৰ ধাৰ্মিক কণ্টেণ্টৰ কাৰণে ফ'ল' কৰিবলৈ নাপাহৰিব।